মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযান 2.0 অথবা CMAAA 2.0 আটাইতকৈ ভাল খবৰটো ইতিমধ্যে আহি পৰিছে আৰু যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ঘোষণা কৰিছে যে অহা 6 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ বেংক একাউণ্টত আপোনালোকক ডাইৰেক্ট বেংক একাউণ্টত টকাটো দিয়া নহয়, আপোনালোকক কি কৰিব টকা প্ৰদান কৰা আৰম্ভ কৰিব। আৰু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ঘোষণা কৰিছে। কি ঘোষণা কৰিছে সেয়া মই দেখুৱাম। তাৰ আগতে মই এটা কথা আপোনালোকক জনাই দিব বিচাৰোঁ যে আপোনালোকে কোনসকলে এই টকা পাব বা কেনেকুৱা ধৰণে কেতিয়ালৈকে টকা আপোনালোকৰ বেংক একাউণ্টত সোমাব সকলো বিষয়বস্তু কম। তাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ঘোষণা কৰিলে সেয়া এবাৰ দেখুৱাই লওঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। আশা কৰিছোঁ নিশ্চয় আপোনালোকে বুজি পাইছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে। তো এতিয়া চাওক, তেখেতে যি ধৰণে কৈছে সেই কথাখিনি মই এতিয়া আৰু বহলাই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। যদিও আপোনালোকে বুজি পাইছে আৰু অলপ সহজ কৰিবলৈ মই চেষ্টা কৰিম। চাওক প্ৰেৰণসকল, কি কৰা হ'ব, যোৱা টাৰ্মছত যিটো নেকি CMAA1 আছিল তাতে কিন্তু আপোনালোকক ডাইৰেক্ট বেংক একাউণ্টত টকাটো ট্ৰেন্সফাৰ কৰিছিল, কিন্তু এইবাৰ তাৰ সম্পূৰ্ণ ভিন্ন এটা প্ৰচেছ লৈ আহিছে বা সম্পূৰ্ণ বেলেগ প্ৰচেছত আপোনালোকৰ একাউণ্টলৈকে টকাটো আহিব। তো আপোনাৰ একাউণ্টলৈকে টকাটো আহি পাবলৈ কিমান সময় লাগিব বা কেনেকৈ আহিব, কোনসকলে পাব, সেই বিষয়টো মই এতিয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ঘোষণা কৰিলে, তেখেতে কৈছে যে ঠাই বিশেষ লৈ তেখেতসকলে ইভেণ্ট পাতিব বা মিটিং এটা ডাঙৰকৈ মিটিং দিব। ধৰি লওক ২-৩টা সমষ্টি মিলি বা 2টা ডিষ্ট্ৰিক্ট মিলি এখনকৈ মিটিং পাতিব আৰু এই মিটিং পাতিব অহা 6 ফেব্ৰুৱাৰীৰ পৰা। মিটিঙত যিসকল ব্যক্তি চিলেক্ট হৈছে, যিসকল নেকি চিলেকশ্যন কৰা হৈছে, সেইসকলক চেক প্ৰদান কৰিব। এতিয়া আমাৰ সমগ্ৰ অসমতে কিন্তু একেদিনাখন মিটিং নহয়, কি হ'ব, 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি ১৫ ফেব্ৰুৱাৰীলৈ গোটেই অসমত ঠাই বিশেষ কি কৰা হ'ব, এখনকৈ মিটিং দিয়া হ'ব। ইভেণ্টসমূহত কি কৰা হ'ব, কোনসকল মানুহ চিলেক্ট হ'ল সেইসকলক কি কৰা হ'ব, চেক প্ৰদান কৰা হ'ব। এতিয়া সেই চেকটো লৈ গৈ আপুনি আপোনাৰ বেংকত জমা দিব লাগিব, অৰ্থাৎ আপোনাৰ যিটো বেংক একাউণ্ট এই আঁচনিৰ বাবে এপ্লাই কৰাৰ সময়ত দিছিল সেই বেংকত জমা দিব লাগিব। অথবা ইয়াতে ক্লিয়াৰ কাট কথাসমূহ অহা নাই, অথবা যেতিয়া নেকি আপোনালোকৰ ডিষ্ট্ৰিক্টত মিটিংখন বা ইভেণ্টখন পতা হ'ব সেইদিনাখন হয়তো আপোনালোকৰ বেংক একাউণ্টত টকাটো আহিব। ঠিক আছে, এই দুটা প্ৰচেছ টকাটো আহিব পাৰে। এতিয়া টকা কোনসকলে পাব, চাওক প্ৰেৰণসকল, আপোনালোকে সকলোৱে কিছুমান কথা বুজি পায় যিসমূহ নেকি খুলি ক'ব নোৱাৰি, বাট আপোনালোকক এটা কথাই ক'ব বিচাৰোঁ যে আপোনালোকৰ যিসকল চিভিল স্ক'ৰ ভাল আছে সেইসকলক টকা পোৱাৰ অগ্ৰাধিকাৰ দিয়া হ'ব। অৰ্থাৎ আপোনাৰ চিভিল যদি ভাল আছে আপুনি টকা পোৱাৰ চান্স বেছি। তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। তো এইটো হ'ল আপডেট, এতিয়ালৈকে ওলাই আহিছে। এতিয়া আপোনালোকে 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰিব লাগিব। বহুত সংখ্যক মানুহে এপ্লাই কৰিছে, সকলোৱে টকাটো লাভ নকৰে। যদি আপুনি যোগ্য হয় বা আপুনি চিলেক্ট হয় তেতিয়া আপোনালোকে টকাটো লাভ কৰিব। তো এনেকুৱা ধৰণে আপোনালোকক টকাটো প্ৰদান কৰা হ'ব। ইয়াৰ বাহিৰতো যদি আপোনালোকে কিবা জানিবলগীয়া আছে এই আঁচনিৰ বিষয়ে নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব।